প্ৰথম কথা যে কোচ ৰাজবংশী যিটো যুৱ সন্মিলনীয়ে আজি প্ৰথম বাৰ্ষিক ইয়াতে অধিৱেশন আয়োজন কৰিছে, এইটো বৰ সুখৰ এটা বতৰা যে কোচ ৰাজবংশীসকলৰ যি সংগঠন, যি আমি যিটো অৰ্গেনাইজেশ্যন বুলি কওঁ, সেইটো শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ সন্মিলনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু আপোনালোকে সকলোৱে জানে 1515 চনত আমাৰ কোচ ৰাজবংশৰ ৰজা হিচাপে বিশ্বসিংহই তেওঁ দায়িত্ব লৈছিলে। বীৰ চিলাৰাই 1554 চনত প্ৰথম ৰজা হিচাপে তেওঁ দায়িত্বভাৰ লৈছে। তেওঁ প্ৰবল যিজন সেনাপতি চিলাৰায়ৰ বিষয়ে সকলোৱে জানে। এই চিলাৰাই আদৰ্শৰে বা তেওঁৰ যি গুণ গৰিমাৰে তেওঁ যি বীৰত্ব, সেই বীৰত্বৰে কোচ ৰাজবংশীসকল আগবাঢ়িছে। আৰু আটাইতকৈ সুখৰ বতৰা যে বহুত দূৰৰ পৰা প্ৰতিনিধি আহিছে, কোকৰাঝাৰৰ নিচিনা জেগাৰ পৰা প্ৰতিনিধি আহিছে। আৰু মই আশা ৰাখিম যে এই বছৰ যি নতুন কোচ ৰাজবংশী ছাত্ৰ সন্মিলনীৰ যিসকল দায়িত্বভাৰ ল'লে, সেইসকলে যাতে এই জনগোষ্ঠীটো উত্তৰণৰ বাবে তেওঁলোকে কাম কৰে, আৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদৌ গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আমাৰ প্ৰথম বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত সংগত ৰাখি আমাৰ এয়া শোভাযাত্ৰা শুভ আৰম্ভ কৰিব খুজিছোঁ। এই শুভ আৰম্ভত আমাৰ 4 নম্বৰ কাৰ্যসূচী। এই শোভাযাত্ৰা আমাৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে আহি পেলাই আমাৰ ইয়াত যোগদান দিছে। যিসকলে যোগদান দিছে তেখেতসকলক মই যুৱ ছাত্ৰ সন্মিলনীৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তাৰ লগতে সমূহ গোলাঘাটবাসী ৰাইজে আমাৰ এই যি অনুষ্ঠান ভাগ সফলতান্বিত কৰিবৰ কাৰণে আমাক সহায় সহযোগ আৰু দিহা পৰামৰ্শ আগবঢ়ালে তেখেতসকলকো মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু শোভাযাত্ৰাৰ পিছতে মুকলি সভালৈ বিভিন্ন দল সংগঠনৰ পৰা আৰু এই শোভাযাত্ৰাৰ পাছতে আমাৰ 1টা বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত অসমৰ বিভিন্ন জেগাৰ পৰা গণ্যমান্য ব্যক্তিসকলক নিমন্ত্ৰিত জনা হৈছে। তাৰোপৰি আমাৰ জাতি জনগোষ্ঠী দল সংগঠনৰ যিসকল মুৰব্বী বা বিষয়ববীয়া সকলোকে আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আহি উপস্থিত হৈছে। 1টা বজাৰ লগে লগে ঠিক 1টা বজাৰ লগে লগে আমাৰ এই কাৰ্যসূচীও আৰম্ভ হ'ব। যিহেতু যোৱাকালি প্ৰতিনিধি সভা আছিল, আপোনালোকৰ সভা আৰু সম্পাদক কোন নিৰ্বাচিত হয়, যোৱাবাৰ প্ৰতিনিধি সভা হৈ গৈছে আমাৰ গধূলি 5টা বজাৰ পৰা। আমাৰ যিখন পুৰণা কমিটি আছিলে সেই কমিটি মৰ্মে আমি সভাপতি আৰু সম্পাদক নিৰ্বাচিত হৈছে। সভাপতি মোকে আকৌ পুনৰবাৰ দায়িত্ব দিলে আৰু সম্পাদকগৰাকীও আমাৰ পুৰণা সম্পাদকগৰাকীকে আকৌ পুনৰবাৰ দায়িত্ব তেখেতসকলে অৰ্পণ কৰিছে। সম্পাদকৰ উজ্জ্বল তামুলী। মোৰ নাম প্ৰেচিডেন্সি সঞ্জীৱ শইকীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।